এইকেইদিন গোটেই অসমৰ গাঁৱে গাঁৱে মানুহবিলাকে স্মাৰ্ট মিটাৰটো খুলি খুলি চৰকাৰে ঘূৰাই দি আছে হয়নে? ইলেক্ট্ৰিচিটিৰ বিল বাঢ়িছে নেকি? সঁচাকৈ বাঢ়িছে নেকি? বিদ্যুতৰ বিল বাঢ়িছে নে নাই? স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বিল কাৰ কাৰ কমিছে? বিল কমা মানুহৰ সংখ্যা ইয়াত কিমান আছে? স্মাৰ্ট মিটাৰ লগাইছেহি নাই আপোনালোকৰ পিনে? লগোৱা নাই? এইফালে লগাইছে নে নাই? ক'ৰবাত ইয়াত লগোৱাহি নাই? হা, এতিয়ালৈকে লগোৱা নাই ন? ইয়াত গোটেই অসমত মানে স্মাৰ্ট মিটাৰটো অসমৰ মানুহৰ ওপৰত জাপি দিছে। একদম শদিয়াৰ পৰা গোলাঘাট মানুহলৈকে এতিয়া পুৰা লগাই আছে। আৰু গোটেই অসমৰ মানুহে কৈ আছে যে আমাক স্মাৰ্ট মিটাৰ নালাগেও, স্মাৰ্ট মিটাৰৰ কাৰণে বিজেপি চৰকাৰ কৰা নাছিলো বুলি কৈ আছে এতিয়া, বুজিছে নাই? তাৰমানে আগতে যেনেকে মানে একদম মানে ব্ৰিটিছৰ দিনত যেনেকে নাঙলৰ ওপৰত কৰ লগাইছিলে, তামোলৰ ওপৰত কৰ লগাইছিলে, এতিয়া বিজেপি চৰকাৰখনেও কি কৰিছে, এতিয়া ঘৰে ঘৰে মানুহৰ ওপৰত কৰ লগাই দিছে। মুখ্যমন্ত্ৰীয়ে সদায় কয় যে নহয় মইতো চবকে 1250 টকাকে দিছো অৰুণোদয়, হয়নে? 1250 টকাৰে আমাৰ ঘৰত যিকণ জুই জ্বলাওঁ, হয়নে? গেছ LPG গেছটো জ্বলাওঁ, সেই গেছটো কিনিবলৈ যেনে তেনে এটা গেছ কিনিবলৈ জোৰেহে। তাৰ পাছৰ যিকণ জুই অৰ্থাৎ ইলেক্ট্ৰিচিটি, হয়নে? লাইটটো জ্বলোৱাৰ পইচাকণ আকৌ আমাৰ পৰা লুটি লৈ গুচি গৈছে, হয়নে নহয়? আপোনালোকে দেখিবলৈ পাব যে বিজেপি চৰকাৰ অহাৰ পাছত অলপ আগতে মই যেতিয়া বগীবিল দলংখন পাৰ হৈ আহিছোঁ, পাৰ হৈ আহোঁতে আমাৰ ড্ৰাইভাৰজনে হঠাতে গাড়ীখন ৰখাই দিলে। মই কিবা এটা পঢ়ি আহিছিলোঁ, এই অসম চুক্তিৰ 6 নম্বৰ দফাৰ কমিটিৰ কিবা এটা মুখ্যমন্ত্ৰীয়ে দিয়া ৰিপৰ্টৰ কিবা এটা কপি এটা পঢ়ি আহিছিলোঁ। মই গম পোৱা নাই, হঠাতে গাড়ীখন ৰখাই দিলে। ৰখাই দি ক'লে ভৰিলো এনেকৈ ক'লে। মোক কি ভৰিলে? তাৰপিছত চাই দেখিছোঁ যে এখন একদম লাইট লগা গাড়ী এখন ছাইডৰ পিনে ৰৈ আছে। আমাৰ গাড়ীখনৰ ফটো তুলিছে। নেশ্যনেল হাইৱেত আমি 60তকৈ বেছি স্পীডত অহাৰ কাৰণে আমাৰ ওপৰত 2000 টকাৰ ফাইন লগাইছে। কথাটো বুজিছেনে? 2000 টকাৰ ফাইন লগাইছে। গাড়ী আজিকালি এনেকৈ লাইট লগোৱা গাড়ী এখন ৰাস্তাত ৰৈ থাকে।